হেল্ল' ফ্ৰেণ্ডছ, সদায় বেলেগ বেলেগ বস্তু খাই বিৰাটেই ভাল লাগে নহয়নে বাৰু? সেয়েহে আজি ভাবিলোঁ চুজিও আছিলে ঘৰত, ইফালে দৈও আছিলে, চব্জিও আছিলে। চব্জি বাৰু থাকেই দিয়কচোন, কিন্তু যিখিনি যেনেকৈ বনাম বুলি ভাবিছিলোঁ তেনেকুৱা চব্জি আছিলে, সেইকাৰণে আৰু তেনেকৈ বনাব পাৰিলোঁ। বেছি চব্জিও দিয়া নাই। এতিয়া মই চুজি দৈ এনেকৈ মিক্স কৰি ল'লোঁ। চব্জিৰ ভিতৰত মই জলকীয়া, পিঁয়াজ যিখিনি এভেইলেবল থাকে আপোনালোকে সেয়াই দিব পাৰে। গাজৰ আছিলে, মই গাজৰে দিছোঁ। অন্য একো চব্জি দিয়া নাই ঘৰত আছিলে যদিও। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। মিক্স কৰি পেলাই অকণমান সময় থৈ দিম, অকণমান ঠিক হ'বলৈ কাৰণে দিম। আপোনালোকে পনীয়াকৈও আচলতে থৈ দিব পাৰে। এতিয়া দেখিছেনে, একেবাৰে কনচিষ্টেঞ্চিটো সিমান হ'ব লাগিব। এতিয়া মই অইল গ্ৰীছ কৰি ল'লোঁ। গ্ৰীছ কৰি লোৱাৰ পাছত এতিয়া মই এটা এটাকৈ এনেকৈ দি দিছোঁ। আচলতে আজি মই চুজিৰ চিলা বনাম বুলি ভাবিছোঁ। বহুতে আচলতে টেষ্টি ৰেচিপি বুলিয়ে ক'ব পাৰি। আপোনালোকে ব্ৰেকফাষ্টত ইনক্লুড কৰিব পাৰে আৰু টিফিন বক্সতো ইনক্লুড কৰিব পাৰে। বহুত আচলতে টেষ্টি হয়, জানেনে বাৰু? এতিয়া আপোনালোকে যেতিয়া চিলা বনাব তেতিয়া সদায় ফ্লেমটো ল'ত থ'ব। আমি সকলোৱে জানো নহয়নে বাৰু? তাৰপাছতে মিডিয়ামটো হাই কৰিব, তেতিয়া যাতে ক্ৰিস্পি হয়। দেখিছেনে মোৰ চিলা কালাৰটো কিমান ধুনীয়া হৈছে। একেবাৰে ক্ৰিস্পি হৈছিলে, খাবলৈ কাৰণে বিৰাট মজা হৈছিলে। আপোনালোকে চাহ নহ'লে কফিৰ লগত এনজয় কৰিব। লগতে আপোনালোকে টমেট' চচ নহ'লে আপোনালোকে চাটনি ব্যৱহাৰ কৰিব পাৰে। চাটনিৰ লগত খালে যে আৰু বহুত টেষ্ট হ'ব। এতিয়া মই এখন কেনেকৈ চিলা বনাই লৈছোঁ। আচলতে খাই এনেকৈ বিৰাটেই ভাল লাগে। আপোনালোকে বাৰু আগতে এনেকৈ বনাই খাইছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন। লগতে প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰি থাকিব। এয়া মোৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই লগতে কফি একাপো বাকি লৈছোঁ। সাধাৰণতে এনেকুৱা ব্ৰেকফাষ্ট বনালে মই কফি একাপ খাওঁৱেই, খাই বিৰাটেই ভাল লাগে আচলতে। ব্লেক কফি নহয়, বিশেষকৈ মিল্ক কফিয়ে এতিয়া মই বাকি লৈছোঁ। আজিনো এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব। নতুন নতুন সদায় ৰেচিপিজ, নতুন নতুন ভিডিঅ'ছ আপোনালোকৰ ওচৰলৈ সদায় আহি থাকিব।